Everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি বহুত এটা গুৰুত্বপূৰ্ণ আৰু বহুত দিনৰ পৰা আমি অপেক্ষা কৰি থকা এটা এডভাৰটাইজমেণ্টৰ ওপৰত ডিসকাস কৰিম আৰু এই এডভাৰটাইজমেণ্টটো হৈছে আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগৰ আণ্ডাৰত ওলাইছে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু পোষ্ট ওলাইছে ক্লাছ 3 অফ আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন লিমিটেড AEGCL ত ওলাইছে আৰু টোটেল পোষ্ট 61 আপোনালোকে দেখিছে ইমান হিউজ ভেকেন্সি হিউজ পোষ্ট ওলাইছে আৰু যিসকল কেণ্ডিডেট বিকম হয় তেওঁলোকেতো কোনো পথ্যে আপোনালোকে এই পোষ্টত এপ্লাই নকৰাকৈ নাথাকিব আপোনালোকে কৰিব আৰু বহুত দিনৰ পৰা অপেক্ষা কৰি আছিল বহুত ব্যক্তিয়ে আৰু বহুতে মোক কমেণ্ট কৰি সুধিছিল যে APDCL বা AEGCL ৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পোষ্ট কেতিয়া ওলাব আৰু এতিয়া আপোনালোকে দেখিছে এডভাৰটাইজমেণ্ট আহি গ'ল আৰু এই 7 জুন তাৰিখে ওলাইছে আপোনালোকে APSC সাইটত গৈ ৰিক্ৰুটমেণ্টত গৈ আপোনালোকে এডভাৰটাইজমেণ্টটো চাব পাৰিব আৰু নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিছে হিউজ ভেকেন্সি 61 পোষ্ট ওলাইছে আৰু ক'ত কিমান ভেকেন্সি ওলাইছে এতিয়া আমি চাম আৰু অপেন কেটেগৰীত ওলাইছে 31 ৰিজাৰ্ভ ফৰ ওমেনত আছে 9টা ঠিক তেনেকৈ OBCত ওলাইছে টোটেল 14টা ৰিজাৰ্ভ ফৰ ওমেন কেটেগৰী আছে 4টা নেক্সট ৰিজাৰ্ভ ফৰ টি ট্ৰাইব এণ্ড আদিবাসী টোটেল 3টা ৰিজাৰ্ভ ফৰ ওমেন এটা নেক্সট SC কাৰণে 4টা ওমেনৰ কাৰণে এটা প্লেনৰ কাৰণে ওলাইছে 6টা ওমেনৰ কাৰণে আছে 2টা ST হিলছৰ কাৰণে ওলাইছে 3টা আৰু ওমেন কেণ্ডিডেটৰ কাৰণে আছে এটা পোষ্ট ভেকেন্সি আৰু এনেকৈ আপোনালোকৰ টোটেল আছে 61 তাৰে 18টা ৰিজাৰ্ভ ফৰ ওমেন কেটেগৰী আছে তো এইটো কাৰণে আপোনালোকে যিসকল লেডিজ আছে তেওঁলোকে কিন্তু এপ্লাই নকৰাকৈ নাথাকিব আৰু ৰিজাৰ্ভ ফৰ PWD কেণ্ডিডেটৰ কাৰণেও আছে 3টা আৰু আপোনালোকে গোটেই এডভাৰটাইজমেণ্টটো এবাৰ নিজে পঢ়ি চাব মই যিখিনি মূল কথা এইখিনি আপোনালোকক কৈ দিছোঁ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণেও আছে এটা বাকি ইম্পৰ্টেণ্ট যিখিনি আপোনালোকৰ পে স্কেল হৈছে 25,000 বেচিকৰ পৰা 92,000 গ্ৰেড পে 11,000 পে বেন 3 আণ্ডাৰত আপোনালোকক এপইণ্ট কৰা হ'ব এলিজিবল ক্ৰাইটেৰিয়া পঢ়ি ল'ব যে এইখিনি ইয়াৰ চিটিজেন হ'ব লাগে ডমিচাইল হ'ব লাগে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব গোটেইখিনি আপোনালোকে এবাৰ চাই ল'ব নেক্সট এডুকেশ্যনেল কোৱালিফিকেশ্যন চবতকৈ ইম্পৰ্টেণ্ট কি বিচাৰিছে আৰু কোনে দিব পাৰিব বেচেলাৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স অৰ কমাৰ্চ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ মিনিমাম 55% আৰু মিনিমাম 55% কিন্তু পাব লাগিব তেওঁলোকেহে অকল এপিয়াৰ হ'ব লাগিব or is equivalent in BCom in aggregate or 55 marks in honors major subject BCom or minimum 55% মুঠতে আপোনালোকে 55% হ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট ডিপাৰ্টমেণ্টেল কেণ্ডিডেটৰ কাৰণেও লিখিছে for departmental candidates and those belonging to the SC ST minimum qualification marks in a bachelor degree 50% বাকিবিলাকৰ কাৰণে 55% আৰু প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব ডিপ্ল'মা থাকিব লাগিব মিনিমাম 3 মাহৰ যিটো ডিউৰেশ্যনৰ এখন ডিপ্ল'মা চাৰ্টিফিকেট লাগিব আৰু এজটো আপোনালোকে বহুত পায় অসম গভৰ্ণমেণ্টত মিনিমাম 21 আৰু মেক্সিমাম 38 বাকি ST SC কাৰণে এক্সট্ৰা 5 ইয়াৰ্ছ OBC কাৰণে 3 বছৰ বাকিখিনি এক্স সাৰ্ভিসমেনৰ কাৰণে কিমান PW কাৰণে কিমান আপোনালোকে চাই ল'ব এজ ইউজুৱেল আৰু এজ লিমিটটো মেট্ৰিকৰ এডমিট কাৰ্ডৰ মতে বা ক্লাছ 12 এডমিট কাৰ্ডৰ মতে তেওঁলোকে চাব আৰু PWD কেটেগৰী তেওঁলোকে নিজৰ চাৰ্টিফিকেটখন ৰাখি থ'ব আৰু ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ অফ দ্য ষ্টেট অফ আছাম তেওঁলোকে কিন্তু NOC দিব লাগিব এইটো বহুত এটা ডাঙৰ কথা আপোনালোকে প্ৰপাৰ চেনেল থ্ৰু NOC আপোনালোকে এপ্লাই কৰিব লাগিব আৰু লগতে স্মল ফেমিলি নৰ্মছ ইন ফৰ্ম এ এইখন ক'ত পাব মই আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে ফিল আপ কৰিব লাগিব এইখনো মই কৈ দিম ষ্টাৰ্টিং ডেট হৈছে 15 জুনৰ পৰা ক্লজিং হৈছে 14 জুলাই আৰু লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফি 16 জুলাই আৰু এপ্লিকেশ্যন ফি কিমান দিছে জেনেৰেলৰ কাৰণে টোটেল 297.20 ST SC OBC MOBC কাৰণে 197.20 BPL কেণ্ডিডেটৰ কাৰণে 47.20 দেন PWD কাৰণে 47.20 এইকেইটা হৈছে ফি নেক্সট আৰু ইম্পৰ্টেণ্ট কথাটো হৈছে যে হাউ টু এপ্লাই আপোনালোকে ইয়াতে গৈ গোটেইখিনি পাব APSC চাইটত যাব ৰেজিষ্টাৰ কৰিব লাগিব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বাকি নিজৰ ডকুমেণ্টছখিনি আপলোড কৰিব ফটো ছিগনেচাৰ কিমান KB লাগে গোটেইখিনি আপোনালোকে এবাৰ গো থ্ৰু কৰি ল'ব মই খালি মেইন কথাখিনি আপোনালোকক চাই দিছোঁ কি হ'ব লাগে আৰু গোটেই ডকুমেণ্টছবিলাক আপোনালোকে আপলোড কৰিব লাগিব মেট্ৰিকৰ পৰা BCom লৈকে যিমান যে চাৰ্টিফিকেট আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট এমপ্লয়মেণ্ট এক্সেঞ্জ গোটেইবিলাক আপোনালোকে
আপলোড কৰি দিব নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে দ্য কমিশ্যন উইল অলছ' ডিচাইড টু কণ্ডাক্ট এক্সামিনেশ্যন টেষ্ট জ'ন ৱাইজ ডিপেণ্ডিং আপন দ্য নাম্বাৰ অফ কেণ্ডিডেটছ এগেইনষ্ট দ্য ডিষ্ট্ৰিক্টছ ওন বিল' শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ আৰু গুৱাহাটী এইকেইখনত নেম অফ দ্য জ'নছ আৰু কি ডিষ্ট্ৰিক্ট কভাৰ হ'ব তেওঁলোকে দি দিছে শিলচৰত কি হ'ব যোৰহাটত নগাঁও তেজপুৰ কোকৰাঝাৰ এইবিলাক গুৱাহাটীত আৰু আপোনালোকে গোটেই এডভাৰটাইজমেণ্টটো এবাৰ ভালদৰে পঢ়িহে আপোনালোকে এপ্লাই কৰিব ডিব্ৰুগড়ৰ ডিষ্ট্ৰিক্টৰ কাৰণে তেওঁলোকে যোৰহাট দিছে এইকেইখন হৈছে এক্সাম চেণ্টাৰ চ' যদি ভিডিঅ'টো আপোনালোকে ভাল পায় নিশ্চয় লাইক কৰি দিব শ্বেয়াৰো কৰি দিব যিমান পাৰে যিসকল ব্যক্তি এপ্লাই কৰিব পাৰিব তেওঁলোকে যাতে এপ্লাই কৰে এইটো কাৰণে শ্বেয়াৰ কৰি দিব যিমান পাৰে আৰু এনেকৈ ধুনীয়া আৰু ভাল ইনফৰমেশ্যন পাবৰ কাৰণে লগতে এডভাৰটাইজমেণ্টৰ ভেকেঞ্চিৰ কাৰণে বা APSC প্ৰিপেৰেশ্যনৰ কাৰণে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ এণ্ড বাই বাই টেক কেয়াৰ জয় হিন্দ